অসম গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থ উন্মোচনী প্ৰকাশ পালে মনজিত ৰাজকোঁৱৰৰ সংকলন আৰু সম্পাদনেৰে জুবিনৰ গদ্য শীৰ্ষক গ্ৰন্থখনি। এই গ্ৰন্থত জুবিন গাৰ্গে বিভিন্ন সময়ত লিপিবদ্ধ কৰি যোৱা বহুকেইটা লিখনি সমৃদ্ধ হৈ আছে। অসম পাব্লিছিং কোম্পানী প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থত সমৃদ্ধ গৰিমা শইকীয়া গাৰ্গৰ পাতনি। গ্ৰন্থ উন্মোচনীত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰাণজিৎ শইকীয়া, লেখক জনাৰ্দন গোস্বামী, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি। নিজৰ ভাষাৰে আমি আজি যিখন গ্ৰন্থ মুকলি কৰিছোঁ তাত তেওঁৰ ভাষাৰে তেওঁৰ জীৱনৰ কথা, তেওঁৰ গানৰ কথা, তেওঁৰ যিবিলাক চিন্তাধাৰা, তেওঁৰ দৰ্শন, এই গোটেইখিনি এটা সংকলনৰ মাজত পাব। আচলতে বিভিন্ন ঠাইত ঈশ্বৰতী হৈ আছিলে, বহু সময়ত তেওঁ লিখিছিলে সৰু ডাঙৰ বহু লেখা, য'ত তেওঁ নিজৰ জীৱনৰ কথা লিখিছিলে, গানৰ কথা লিখিছিলে, গীতি সাহিত্যৰ কথা লিখিছিলে আৰু ভালপোৱা কিছুমান মানুহৰ কথা লিখিছিলে, যেনেকৈ ভাইমন দা, মুনীন বৰুৱাৰ কথা লিখিছিলে। তাৰ পৰা একেবাৰে আৰম্ভ কৰি মজাৰ্টলৈকে যিবিলাকৰ ব্যক্তিত্বই তেওঁক আচলতে আকৰ্ষিত কৰিছিলে সেই মানুহবিলাকৰ কথা লিখিছিলে। গতিকে সেই কথাখিনি জুবিন গাৰ্গৰ ভাষাৰে আপোনালোকে পঢ়িব পাৰিব। আৰু জুবিন গাৰ্গক কেৱল বুজি পাবৰ বাবেই যে এখন কিতাপ সেয়া নহয়, বহুত তথ্য পাতিৰ ক্ষেত্ৰতো সহায় কৰিব, কাৰণ অথেণ্টিক হ'ব বুলি মই ভাবোঁ, কাৰণ তেওঁৰ নিজৰ মুখেৰে কৈ যোৱা এইখিনি কথা। কাৰণ শেহতীয়াকৈ বহু গ্ৰন্থত তথ্য বিভ্ৰান্তিৰ যিটো অভিযোগ উঠি আছে, তাৰ মাজতে মই ভাবোঁ যে এইখন এখন ব্যতিক্ৰমী কিতাপ হ'ব, য'ত জুবিন গাৰ্গৰ নিজৰ ভাষাৰে জুবিন গাৰ্গক সকলো আসাম টক্স আপোচবিহীন অসম কণ্ঠ।